ভাই শতজল নাথ আজি এবছৰ আগত নেপাললৈ গৈছিল কৰ্মসূত্ৰে। আজি 3 দিন আগত বানপানীৰ হেৰিত মানে বানপানী হোৱাতে ভাইটোৰ নিখোজ হৈ আছে। আজি কোনো সূত্ৰ পোৱা নাই। লগৰীয়া এজন আছিল, লগৰীয়াজনক যিয়ে নহওক দিনত উদ্ধাৰকাৰী অভিযানে উদ্ধাৰ কৰিছে আৰু আমাৰ ভাইটিটোক আজি পোৱা নাই। 3 দিনৰ পৰা কোনো সংযোগ হোৱা নাই, ফোনতো হোৱা নাই বা কোনো মানুহো কোৱা নাই বোলে যেনে আমাৰ আছে বা পাম বুলি। যিয়ে নহওক আচ্ছা সেইটো এটা অঘটন ঘটিছে। আমি এইটোৱে অসম চৰকাৰক অৱগত কৰোঁ যে ছাৰ আমাক আমাৰ মানুহজন উভতাই দিব লাগে আৰু সুশৰীৰে হেৰি কৰি দিব লাগে। মানুহজন কি কামত গৈছিলে? মানুহজন গৈছিলে ইলেক্ট্ৰিক প্ৰজেক্টৰ কামত, হাইড্ৰ পাৱাৰ প্ৰজেক্টত। কি এনে কাম কি কৰিছিলে? লেবাৰ শ্ৰমিক হিচাপত আছিলে। গাঁৱৰ আৰু কোনোবা গৈছিল? গাঁৱত গৌতম দাস বুলি এজন ল'ৰা আছে, সেইজনৰ লগত যোগাযোগ হৈছে। সেইজন আছে, সেইজনক উদ্ধাৰ কৰিছে উদ্ধাৰকাৰী অভিযান দলে। দুজনে গৈছিল আমাৰ গাঁৱৰ পৰা। দুজনৰ ভিতৰত এজন আছে, এজনৰ সন্ধানহীন হৈ আছে। নামটো কি? নামটো শ্ৰী শতজল কুমাৰ নাথ। এনেই হেৰি কিবা যিজন জীৱিত আছে তেওঁ কিবা কৈছে নেকি আপোনালোকক বা আপোনালোকক? তেওঁ এইটোৱে কৈছে যে বানে যিখন ৰুমত আছিলে, যিটো ৰুমত আছিলে বানে সেইটো ৰুমটো উটুৱাই লৈ গ'ল। ৰুমৰ অস্তিত্ব নাই, ৰুম ক'ত আছিলে, কি আছিল, কেনেকুৱা আছিল কোনো ক'বও নোৱাৰে। তেনেকুৱা কোনো সন্ধান পোৱা নাই আজি 3 দিন। কি ক'ব চৰকাৰক? চৰকাৰক এইটোৱে অৱগত কৰোঁ যে আমাৰ মানুহজন কি হ'ল কি নহ'ল উদ্ধাৰ কৰি অকণমান হেৰি কৰি দিব লাগে, সহায় কৰি দিব লাগে। তাৰ পৰিয়ালত কোন কোন আছে? তাৰ পৰিয়ালত অকল মা আছে, মা আৰু সি।